নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিক্যাল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকক নতুন ইংৰাজী বছৰটোৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছো নতুন বছৰটো আপোনাৰ সকলো দিশতে সুখ সমৃদ্ধি আৰু সফলতাৰে পৰিপূৰ্ণ হওক আপোনাৰ স্বাস্থ্য কৰ্ম ব্যৱসায় প্ৰেম শিক্ষা বিবাহ পাৰিবাৰিক আদি সকলো দিশতে ধন সম্পদেৰে ভৰপূৰ এটা সফলতম বছৰ হোক আপুনি এই ভিডিঅ'টো চাই আছে ইংৰাজী নতুন বছৰৰ মিথুন ৰাশিৰ বাৰ্ষিক ৰাশিফল মিথুন ৰাশি 5 মৃগশিৰা 6 আদ্ৰা আৰু 7 পুনৰ্বসু নক্ষত্ৰৰ ক ঘ দ্বিতীয় ছ হ আদ্যাক্ষৰ আদিৰ দ্বাৰা গঠিত হয় আপোনাৰ ৰাশিৰ অধিপতি বুধ বছৰৰ আৰম্ভতে আপোনাৰ ৰাশিৰ অধিপতি বুধ গ্ৰহ আপোনাৰ পৰা অষ্টমত মিত্ৰ ক্ষেত্ৰত থাকিব এই সময়ত বৃহস্পতিৰ বাহিৰে আন গ্ৰহসমূহ গোচৰত আপোনাৰ পক্ষতে থাকিব বৃহস্পতি মে মাহৰ পৰা আপোনাৰ নিয়ন্ত্ৰণলৈ আহিব মে মাহলৈকে এই সময়খিনিত বৃহস্পতি শনি আৰু কেতুৰ বাবে পুৰণা ৰোগৰ আকস্মিক উত্থানৰ সামান্য সম্ভাৱনা থাকিব কিন্তু এই বছৰটোত নতুন কোনো স্বাস্থ্যজনিত সমস্যা আপোনাৰ বাবে উদ্ভৱ নহয় শনিৰ দশম স্থানত অৱস্থানৰ ফলত বছৰৰ শেষলৈ হাৰ্টৰ সমস্যাৰ বাবে আপুনি সামান্য অসুবিধা অনুভৱ কৰিব পাৰে কিন্তু চিন্তা কৰিব লগা তেনে কোনো বিশেষ সমস্যা আপুনি এই বছৰ ভোগ কৰিব নালাগে স্বাস্থ্য ভালে ৰাখিবলৈ পৰাপক্ষত আপুনি শনি মন্দিৰ দৰ্শন কৰাৰ অভ্যাস কৰিব শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিয়ে এই বছৰ প্ৰবাসী হ'ব লাগে প্ৰবাসী শিক্ষাৰ্থীৰ উন্নতি বৃদ্ধি কৰিব আনহাতে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বৃহস্পতিৰ সঞ্চাৰ উন্নত বুলিব নোৱাৰি যদিও শিক্ষাৰ অধিপতি শুক্ৰৰ অৱস্থান প্ৰায় গোটেই বছৰেই আপোনাৰ পক্ষতে থাকিব আন গ্ৰহসমূহৰ অৱস্থানত এই বছৰ আন বছৰবিলাকৰ তুলনাত শিক্ষাৰ পৰিৱেশ আপোনাৰ কিছু উন্নত হ'ব আপুনি প্ৰচেষ্টা সামান্য বৃদ্ধি কৰি শিক্ষাৰ ক্ষেত্ৰত এই বছৰ আপুনি আশা পূৰণত আনন্দিত হ'ব পাৰিব কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মপতি বৃহস্পতি মে মাহৰ শেষৰ ফালে আপোনাৰ জন্মলৈ আহি আপোনাৰ ভাগ্যলৈ পূৰ্ণ দৃষ্টি কৰিব আৰু তেতিয়া শনিয়ে আপোনাৰ কৰ্মভাৱলৈ আহিব ফলত কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত কৰ্মৰ চাপ কিছু বাঢ়িব আৰু আপুনি কৰ্মৰ পৰিৱেশৰ কমোন্নতিৰ বাবে দৈহিক আৰু মানসিক পৰিশ্ৰম বঢ়াব লাগিব মাৰ্চ মাহৰ পিছত আপুনি অকস্মাত কৰ্মৰ স্থান পৰিৱৰ্তন কৰিব লগাও হ'ব পাৰে অৱশ্যে এনেকুৱাত আপুনি সন্তুষ্টি লাভ কৰাৰ লগতে আৰ্থিকভাৱেও লাভৱান হ'ব কিন্তু শনিৰ বাবে বৰিষ্ঠ বিষয়াৰ লগত সদ্ভাৱ অক্ষত ৰাখিবলৈ গোটেই বছৰেই আপুনি নিজৰ সংযম বঢ়াব লগা হ'ব পাৰে আনহাতে বৃহস্পতি শুক্ৰ শনিয়ে কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা বঢ়াব আৰু সহকৰ্মীসকলৰ সহযোগিতা দিব তাৰ লগতে আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি কৰিব গ্ৰহসমূহ এই বছৰ সামান্য দুৰ্বল হ'লেও আপোনাৰ পক্ষতে থাকিব প্ৰেমৰ দিশত বছৰৰ আৰম্ভণিতে শুক্ৰ আপোনাৰ ভাগ্যত থাকি পুৰণা সমস্যা সমাধানত আপোনাক সহযোগ দিব মে মাহৰ পিছৰ পৰা বৃহস্পতিৰ শুভ দৃষ্টি লাভতো প্ৰেমৰ দিশত আপোনাৰ আশা পূৰণ হ'ব মে মাহৰ পিছৰ সময়খিনিত কোনোৱে প্ৰেমৰ সম্পৰ্কক বিবাহৰ সম্পৰ্কলৈ আশা কৰা ধৰণে পৰিৱৰ্তনো কৰিব পাৰিব কিন্তু মে মাহলৈকে এই সময়খিনিত কেৱল মাত্ৰ শুক্ৰহে আপোনাৰ পক্ষত থাকিব গতিকে বৰ্তমানৰ পৰা তেতিয়ালৈকে আপুনি কিছু সাৱধানতা অৱলম্বন কৰিলে বাকী গোটেই বছৰটো আপুনি আপোনাৰ নিজৰ কৰি ৰাখিব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰ আন বছৰবোৰৰ তুলনাত কিছু উন্নত হ'ব প্ৰথম 5 মাহত আমদানি ৰপ্তানি ব্যৱসায়ত আপুনি বহুত পৰিমাণৰ উন্নতি কৰিব পাৰিব
দূৰ ঠাইৰ লগত জড়িত ব্যৱসায়ত উন্নতি বৃদ্ধি পাব। আৰু মে' মাহৰ পৰা শনি আৰু বৃহস্পতিৰ অৱস্থানৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ শাৰীৰিক পৰিশ্ৰম কিছু বঢ়াব লগা হ'ব, কিন্তু সেইদৰে আৰ্থিক উন্নতিত আপুনি সন্তুষ্টিও লাভ কৰিব পাৰিব। আনহাতে সুস্থ পৰিকল্পনা প্ৰস্তুত কৰি ল'ব পাৰে যদি নতুন ডাঙৰ ব্যৱসায় আৰম্ভ কৰিও আপুনি এই বছৰ সফলতা অৰ্জন কৰিব পাৰিব। মাথো এনে ক্ষেত্ৰত আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত তেনে বিশেষ দিশত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ লোৱা আপোনাৰ বাবে আৱশ্যক হ'ব, কিয়নো বৃহস্পতিৰ সঞ্চাৰৰ ফলত আপুনি খৰধৰকৈ সিদ্ধান্ত গ্ৰহণ কৰিলে ভুল হৈ যোৱাৰ সম্ভাৱনাই অধিক থাকিব। যি হ'লেও এই 2025 চনটো ব্যৱসায় ক্ষেত্ৰত আপুনি কিছু সন্তোষজনক ফল লাভ কৰিব। অৰ্থ সংক্ৰান্ত কাৰণত এইবছৰ আপুনি কোনো ডাঙৰ সমস্যা ভোগ কৰিব লগা নহয়, যদিও অধিক প্ৰচেষ্টা কৰাৰ পাছতো উপাৰ্জনত মাজে মাজে আপোনাৰ অসন্তুষ্টি বাঢ়িব পাৰে। বৰ্তমান সময়তো বৃহস্পতিয়ে বিভিন্ন দিশত আপোনাৰ খৰচ বঢ়াব যদিও মে' মাহৰ পিছৰ পৰা খৰচসমূহ আপোনাৰ নিয়ন্ত্ৰণলৈ আহিব আৰু বছৰৰ শেষলৈ অৰ্থ সংক্ৰান্ত সমস্যাসমূহ প্ৰায় সমাধান হ'ব আৰু আপোনাৰ আশা পূৰণ হ'ব। বছৰটোত আপুনি কিছু শাৰীৰিক আৰু মানসিক পৰিশ্ৰম বঢ়াই এটা শ্ৰেষ্ঠতম বছৰ হিচাপে এই বছৰটো আপুনি গঢ় দিব পাৰিব। মে' মাহ পৰ্যন্ত আপোনাৰ ভূমি, বাহন, নতুন গৃহ আদিৰ সম্পত্তিৰ সমস্যাসমূহ সমাধানৰ আশা যথেষ্ট কম, কিয়নো চতুৰ্থত কেতু আৰু আপোনাৰ দশমত ৰাহুৰ অৱস্থান বৰ্তমান আপোনাৰ পক্ষত নাই। আৰু ইয়াৰ পিছত ৰাহু কেতুৰ সঞ্চাৰো বছৰটোৰ বাবে আপোনাৰ ভাল বুলিব পৰা নাযাব, যাৰ বাবে সম্পত্তি সংক্ৰান্তত আপুনি সদায় বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থকা উচিত হ'ব। আনহাতে সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত শনিয়ে আপোনাক আৰ্থিকভাৱে প্ৰভূত পৰিমাণৰ উন্নতি হোৱাৰ লোভ দিব, যাৰ বাবে আপুনি ভুল সিদ্ধান্ত গ্ৰহণ কৰিবলৈ প্ৰৰোচিত হ'ব পাৰে। এই বছৰ আপুনি খৰচ বাঢ়িলেও অবিবাদিত নতুন সম্পত্তি ক্ৰয় কৰাত মনোযোগ দিলেহে আপুনি আৰ্থিকভাৱে লাভৱান হ'ব আৰু আপুনি মানসিক সন্তুষ্টি লাভ কৰিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত বৃহস্পতি মে' মাহলৈকে আপোনাৰ বাবে কিছু দুৰ্বল হ'লেও মে' মাহৰ পিছৰ পৰা সকলো গ্ৰহেই আপোনাৰ পক্ষলৈ আহিব। ৰাহু কেতুৰ প্ৰভাৱো আপোনাৰ পাৰিবাৰিক পৰিৱেশৰ পৰা আঁতৰি আহিব। বৃহস্পতিয়ে পাৰিবাৰিক ক্ষেত্ৰলৈ শুভ দৃষ্টি প্ৰদান কৰিব আৰু শনি বৃহস্পতি ক্ষেত্ৰলৈ গৈ ইয়ালৈ শুভ দৃষ্টি প্ৰদান কৰিব। আনহাতে বছৰটোৰ প্ৰায়খিনি সময় শুক্ৰ আপোনাৰ পক্ষতে থাকিব। এই বছৰ পাৰিবাৰিকত উপযুক্ত সদস্যৰ বিবাহাদি শুভ কৰ্ম অনুষ্ঠিত কৰাৰ লগতে আপুনি একাধিকবাৰ পুণ্যকৰ্ম আয়োজন কৰি সন্তুষ্টি লাভ কৰিব পাৰিব। মে' মাহৰ শেষৰ ফালে আকাংক্ষিত নতুন কোনো সদস্যৰ আগমনতো পাৰিবাৰিক সুখ বৃদ্ধি পাব। চাবলৈ গ'লে এই নতুন বছৰটো আপোনাৰ এটা উল্লেখযোগ্য শ্ৰেষ্ঠতম বছৰ হিচাপে পৰিগণিত হ'ব। আপুনি মাজে মাজে বিষ্ণু মন্দিৰ দৰ্শনৰ অভ্যাস কৰিলে শুভফলসমূহৰ পৰিমাণ যথেষ্ট বঢ়াব পাৰিব। পুনৰ আপোনাক নতুন বছৰৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। নতুন ইংৰাজী বছৰটো আপোনাৰ সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰে ভৰি পৰক। ধন্যবাদ।